এখেতে অসৎ ভালি কৰি গৈছে, এটা বজাত কি বাল গান গাই আছ বুলি কৈছে। একচুৱেলি উদ্যোক্তা কোন হয়, এখেত কোন হয়, এখেত কোন হয়নো? আচ্ছা কি গান গাব লাগে তাৰমানে, মোক মাতিছিলে কিয় তেনেহ'লে? মই নিজৰ গান গাইছো। মোৰ নাম নিলয় দাস। যোৱা 29 এপ্ৰিল সেইদিনা অকণমান মোৰ ভুল হৈ গ'ল। মৌচুম গগৈ দাদাক মই অকণমান বেয়াকৈ কৈ পালোঁ। তাৰ বাবে মই মৌচুম দাক ক্ষমা বিচাৰিছোঁ আৰু ইয়াৰ কমিটিৰ সমূহ মানে ৰাইজকে ক্ষমা বিচাৰিছোঁ। আৰু মই এই কমিটিৰ মানে এই কমিটিৰ একচুৱেলি মই কমিটিৰ নহয়, গোটেই ৰাইজকে মই জনাব খুজিছোঁ যে এই কমিটিৰ মই নহয়। এই কমিটিৰ লগত মই জড়িত নহয়, মই একচুৱেলি অডিয়েঞ্চ হিচাপে আহিছিলোঁ। তো এই কমিটিৰ কোনো দোষ নাই, একচুৱেলি দোষ মোৰে। চ' এই কমিটিৰ কোনো যাতে এই কমিটিক একো যাতে দোষ নিদিয়ে সেইটোৱে মই বিচাৰিছোঁ। আৰু মোৰ ফালৰ পৰাও দাদাক মানে মোৰ ফালৰ পৰা ক্ষমা বিচাৰিছোঁ আৰু সমূহ ৰাইজকে ক্ষমা বিচাৰিছোঁ। মই নাজানো কেনেকুৱা কি হৈ গ'ল, মানে একচুৱেলি মোৰ এনেকুৱা ইণ্টেনশ্যন নাছিল। মানে মই ভালকে ক'ব খুজিছিলোঁ, পাছত কিবা হৈ গ'ল আৰু মই একচুৱেলি বেয়া ইণ্টেনশ্যন লৈ যোৱা নাছিলোঁ। মই নিজে গৈছোঁ, মোৰ নিজৰ একচুৱেলি ভাল ভাৱতে গৈছিলোঁ। মানে অকণমান হৈ গ'ল কিবাকে। হয় হয়। ভৱিষ্যতে মই এনেকুৱা কাম নকৰোঁ আৰু ৰাইজক মই এইটো ক'ব খুজিছোঁ, মানে নেক্সট টাইম আৰু এইবিলাক এনেকুৱা নহয় আৰু সমূহ অসমবাসী আৰু অসম শিল্পী সমাজক মই ক্ষমা বিচাৰিছোঁ। এবাৰৰ কাৰণে যাতে মাফ কৰি